বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি শেষলৈকে শুনিব। মিলিৰ মৰম। এসময়ত সৌ পাহাৰটোৰ সিপাৰে এখন নৈ আছিল আৰু সেই নৈখনৰ পাৰতে এখন বৰ ধুনীয়া গাঁও আছিল। গাঁওখনৰ মানুহবোৰ বৰ কৰ্মী। প্ৰত্যেক ঘৰতেই নিজাকৈ একোখন শাক পাচলিৰ বাৰী আৰু ধানৰ ভঁৰাল আছিল। সেয়েহে গাঁওখনৰ মানুহবোৰে বৰ সুখে শান্তিৰে বাস কৰিছিল। সেই গাঁওখনত কুকি নামৰ এজনী ছোৱালী আছিল। তাই বৰ মৰম লগা। তাইৰ সৰুতে মাক ঢুকাল। মাক ঢুকোৱাৰ পিছত তাই বৰ আমন জীমন কৰি থাকে। সেয়েহে দেউতাক বৰ বিপদত পৰিল। তাইক চোৱা চিতা কৰিবৰ কাৰণেই দেউতাকে পুনৰ এজনী ছোৱালী বিয়া কৰালে। দেউতাকে ভাবিছিল কুকিয়ে মাহীমাকৰ ওচৰত হেৰুৱা মাকক বিচাৰি পাব। কিন্তু কি আচৰিত, কুকিৰ মাহীমাকে মৰম কৰা দূৰৰে কথা, তাইক অনবৰতে গালিয়ে পাৰি থাকে, খোজে প্ৰতি ভুলেই ধৰি থাকে। মনৰ বেজাৰতে ছোৱালীজনী দিনক দিনে শুকাই খিনাই যাবলৈ ধৰিলে। কুকিৰ এজনী বৰ মৰমৰ মেকুৰী আছিল। তাইৰ নাম মিলি। মিলি যেন তাইৰ একমাত্ৰ লগৰীয়া। তাই কুকিৰ কোচতে সোমাই তাইৰ মুখলৈ চাই চকুৰ পানী টুকিছিল। কুকিয়ে যেন মিলিৰ মৰমতে জীয়াই আছিল। তাকে দেখি কুকিৰ মাহীমাকে যেন মেকুৰীজনীকো সহ্য কৰিব নোৱাৰা হ'ল আৰু মুখৰ ভিতৰতে ভুৰভুৰাই থাকে। এইজনীৰ কাম বন নাই আৰু কেৱল মেকুৰীজনী লৈয়ে ব্যস্ত থাকে। এইক মজা দিম। এদিনৰ কথা, কুকিৰ মাহীমাকে কুকি নথকা অৱস্থাত মেকুৰীজনী এটা মোনাত ভৰাই কোনেও নেদেখাকৈ এখন নৈ সিপাৰে থৈ আহিল। মিলিয়েও কুকিক ওচৰত নাপাই মনৰ বেজাৰত চকুৰ পানী টুকিলে। ইফালে নৈখনো পাৰ হ'ব নোৱাৰে তাই। আনহাতে কুকিয়েও মিলিক হেৰুৱাৰ দুখত নাখাই নবৈ জুপুকা মাৰি বহি থাকিল আৰু মাজে মাজে চিঞৰি উঠে, মিলি আহ আহ, তই কলৈনো গলি? কিন্তু কোনেও একো উত্তৰ নিদিয়ে। সকলো নিমাত। এনেকৈ দিন গৈ মাহ উকলিল। এদিন মিলিয়ে কেনেকৈ নৈখন পাৰ হৈ কুকিক লগ পাব তাৰে চিন্তাত নৈ কাষত বহি আছে। এনেতে তাই এটা কাছ পানীত সাঁতুৰি থকা দেখিবলৈ পালে। লগে লগে মিলিয়ে মাত লগালে, কাছ ককাই, মোক এই উপকাৰ এটি কৰিব পাৰিবনে? মই বৰ বিপদত পৰিছোঁ। কাছই প্ৰথমে অমান্তি হৈছিল, কাৰণ উপকাৰীক অজগৰে খায়। কিন্তু পিছত ভাবিলে গুণ নহ'লেও ধৰ্ম হ'ব। বেচেৰা বা কি বিপদত পৰিছে। আমি জীয়াই থাকোঁতে যদি ইজনে সিজনক সহায় কৰিব নোৱাৰোঁ, তেন্তে জীয়াই থাকিয়ে বা কি লাভ? এইবুলি ভাবি কাছটোৱে মিলিক ক'লে, তুমি যদি সঁচাকৈ এই বিপদত পৰিছা, তেন্তে মোৰ পিঠিৰ চলংটোতে উঠি বহা। কিন্তু সাৱধান, ইফাল সিফাল কৰিলে ৰক্ষা নহ'ব কিন্তু। কাছটোৰ কথা শুনাৰ পিছতে মিলিয়ে আকাশখন ঢুকি পোৱা যেন লাগিল। কাছটোৰ পিঠিত উঠি দি চকু দুটা মুদি দিলে, কাৰণ মেকুৰীয়ে পানীলৈ বৰ ভয় কৰে। এনেদৰে আহি মিলি নৈ পাৰ পালেহি আৰু এনে উপকাৰ কৰাৰ কাৰণে কাছক বহুত বহুত ধন্যবাদ দিলে তাই। মিলি নৈ পাৰ হোৱাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰিল। তাই মাথোন দৌৰিছে আৰু দৌৰিছে, কালৈকো কোনো ভূক্ষেপ কৰা নাই। অৱশেষত দৌৰি দৌৰি কুকিৰ ওচৰ পালেগৈ। কুকিয়ে হেৰুৱা মিলিজনীক লগ পাই মনত বৰ ৰং পালে। মুখতে মুখ লগাই দুয়োৱে দুয়োকে মৰম কৰিবলৈ ধৰিলে। এই দৃশ্য কুকিৰ মাহীমাকে অলপ দূৰৰ পৰা লক্ষ্য কৰি আছিল। সঁচাকৈ এটা সামান্য মেকুৰীয়ে তেওঁৰ চকু মুকলি কৰি দিলে। তেওঁ মনতে ভাবিলে, এটা অকণমান মেকুৰীয়ে যদি এজনে সিজনক মৰম লগাব পাৰে, তেন্তে তেওঁ মানুহ হৈ কিয় আজি এই মৰম লগা অকণমানি ছোৱালীজনীক মৰম কৰিব পৰা নাই? বৰ বেয়া কথা হৈছে। সেই দিন ধৰি মাহীমাকৰ মনৰ পৰা বেয়া ভাৱবোৰ দূৰ কৰা হ'ল আৰু কুকিক মৰম কৰিবলৈ ধৰিলে। এনেকৈয়ে কুকিহঁতৰ আটাইকেইটাৰ প্ৰাণীয়ে সুখেৰে বাস কৰিবলৈ ল'লে। কুকিৰ মাহীমাকেও বুজিলে, আচলতে হিংসাই কেতিয়াও শান্তি আনিব নোৱাৰে। মৰমেই জগতক আপোন কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ এই সৰু কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।